চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আকৌ উৰিয়াম ঘাটত নগাৰ দপদপনি। এইবাৰ নগাই খিলঞ্জীয়াৰ খেতি কহাৰ চেষ্টা কৰিছে। এতিয়া মিয়াৰ পাছতেই নগাৰ দপদপনি বৃদ্ধি পাইছে উৰিয়াম ঘাটত। মিয়া নোহোৱা উৰিয়াম ঘাটত এতিয়া নগাৰ ৰাজ চলিবলৈ আৰম্ভ হৈছে। এইবাৰ নগাই অসমৰ খেতিয়কৰ মাটিৰ খেতি কাঢ়িবলৈ আহিছে আৰু দম দিছে, দাবী ধমকি দি খেতিয়কৰ সেই মাটি ভাগ কৰাৰ চেষ্টা কৰিছে নগা লোকে। এতিয়া জাকে জাকে নগাৰ টহল চলিছে উৰিয়াম ঘাটত। মিয়া নোহোৱা উৰিয়াম ঘাটত খিলঞ্জীয়াৰ এতিয়া বাঢ়িছে বিপদ। প্ৰত্যেক দিনাই দেখিবলৈ পোৱা গৈছে নগাৰ দপদপনিক লৈ আলোচনা সভাও বহিল চৰকাৰৰ, কিন্তু সেই আলোচনাৰ পাছতো এতিয়া দেখিবলৈ পোৱা গৈছে উৰিয়াম ঘাটত জাকে জাকে নগাই আহি দপদপাবলৈ আৰম্ভ কৰিছে, উৎপাত কৰিছে, দাবী ধমকি দিছে খিলঞ্জীয়া লোকক। এই মুহূৰ্তত সবিশেষ খবৰ পুনৰ জনাইছো। পুনৰ উৰিয়াম ঘাটত এইবাৰ আৰম্ভ হৈছে নগাৰ উৎপাত। এই মুহূৰ্তত গ্ৰাফিক্স প্লেটৰ সহায়ত সবিশেষ লৈ আহিছো। আকৌ উৰিয়াম ঘাটত নগাৰ দপদপনি। নগাই এইবাৰ খিলঞ্জীয়াৰ খেতি কাঢ়িলে। অসমীয়াৰ খেতিৰ ভাগ বিচাৰি দাবী ধমকিৰে চুক্তিৰ চেষ্টা। উৰিয়াম ঘাটৰ দক্ষিণ নম্বৰ সংৰক্ষিত বনাঞ্চলত নগাৰ দপদপনি আৰু সেই অঞ্চল নগাৰ বুলি দাবী কৰিছে। সীমান্তত অসমীয়াৰ খেতিৰ ভাগ বিচাৰি বলপূৰ্বক চুক্তি কৰাৰ চেষ্টা নগাৰ। উৰিয়াম ঘাটত মিয়া খেদাৰ পাছতেই বিপদত পৰিছে খিলঞ্জীয়া লোক। খিলঞ্জীয়াৰ এতিয়া এনেদৰেই নগাৰ ওচৰত মূৰে কপালে হাত দি মাটিত বহিবলগীয়া অৱস্থা হৈছে। এয়া উৰিয়াম ঘাটৰ দৃশ্য। উৰিয়াম ঘাটত এইবাৰ নগাই অসমীয়া খিলঞ্জীয়া খেতিয়কৰ খেতিৰ ভাগ বিচাৰি দাবী ধমকি দিছে। এয়া দৃশ্যাংশ আপোনালোকে চাওক। এয়া অসমৰ মাটিত আহি অসমীয়াক এইবাৰ দাবী ধমকি দিছে নগাই। উৰিয়াম ঘাটত দেখিবলৈ পোৱা গৈছিল প্ৰশাসনে বুলডোজাৰ চলাই এফালৰ পৰা যিসকল মিয়া লোক আছিল সেই মিয়া লোকক খেদি পঠাইছিল আৰু তাৰ পাছতে জাকে জাকে নগা লোক ওলাই আহিছিল। উৰিয়াম ঘাটৰ মাটি নাগালেণ্ডৰ মাটি বুলি দাবী কৰিছিল আৰু তাৰ পাছতেই এনেদৰে উৎপাত দেখিবলৈ পোৱা গৈছে নগা লোকৰ। অসমীয়া লোকলৈ লক্ষ্য কৰি গুলী চালনা কৰিছিল। অসমৰ বন বিভাগৰ দলক বাধা দিয়াৰ চেষ্টা কৰিছিল নগাই। দুয়োখন ৰাজ্যৰ মাজত আলোচনাটো মিলিত হৈছিল, কিন্তু সেই আলোচনাই কোনো কামত নিদিলে। এতিয়া দেখিবলৈ পোৱা গৈছে এনেদৰে খিলঞ্জীয়া খেতিয়কৰ এইবাৰ খেতিৰ ভাগ বিচাৰি জাকে জাকে নগা ওলাই আহিছে আৰু দাবী ধমকি দিছে। অসমৰ মাটিত এতিয়া অসমীয়া এনেদৰে মাটিত বহি মূৰে কপালে হাত দিবলগীয়া হৈছে আৰু নগা লোকে দাবী ধমকিৰে অসমীয়া খেতিয়কৰ মাটিৰ খেতি ভাগ কৰিবলৈ এনেদৰে ওলাই আহিছে। আমি দৃশ্যাংশ দেখুৱাইছো, এম্বিয়েন্সটো সৰুকৈ ৰাখিব লাগে। এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে উৰিয়াম ঘাটত দপদপনি চলিছে নগাৰ। জাকে জাকে নগা ওলাই আহিছে আৰু অসমৰ মাটি এতিয়া নাগালেণ্ডৰ বুলি দাবী কৰিছে। অকল দাবী কৰাই নহয়, এতিয়া দেখিবলৈ পোৱা গৈছে উৰিয়াম ঘাটত খিলঞ্জীয়াৰ ওপৰত অত্যাচাৰ বৃদ্ধি কৰিছে নগাই। আৰু নগাই এফালৰ পৰা দেখিবলৈ পোৱা গৈছে খিলঞ্জীয়াৰ মাটিৰ এইবাৰ খেতিৰ ভাগ বিচাৰি আহিছে। এয়া চাওক কেনেদৰে দাবী ধমকি দিছে। অসমীয়া খিলঞ্জীয়া খেতিয়কৰ এতিয়া হাহাকাৰ দেখিবলৈ পোৱা গৈছে উৰিয়াম ঘাটত। উৰিয়াম ঘাটত চৰকাৰে বুলডোজাৰ চলাই এফালৰ পৰা মিয়া খেদিছিল আৰু তাৰ পাছতে উৰিয়াম ঘাটত মিয়া শূন্য হোৱাৰ পাছতেই নগা জাকে জাকে লোক হাতে হাতে দা লাঠি লৈ অসমৰ মাটি দখলৰ বাবে নামি আহিছিল। আৰু এইখিনি সময়ত দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো। এয়া উৰিয়াম ঘাটৰ দক্ষিণ নম্বৰ সংৰক্ষিত বনাঞ্চলৰ দৃশ্য আৰু দক্ষিণ নম্বৰ সংৰক্ষিত বনাঞ্চলৰ মাটি এতিয়া নগাৰ মাটি বুলি একাংশ লোকে দাবী কৰিছে। অকল দাবী কৰাই নহয়, অসমীয়া খিলঞ্জীয়া খেতিয়কক এনেদৰে দাবী ধমকি দি খেতিৰ ভাগ বিচাৰি চুক্তি স্বাক্ষৰ কৰাৰ চেষ্টা কৰিছে নগাই। পুনৰ উৰিয়াম ঘাটত এতিয়া হাহাকাৰ অৱস্থা। আকৌ উৰিয়াম ঘাটত নগাৰ দপদপনি। নগাই এইবাৰ খিলঞ্জীয়াৰ খেতি কাঢ়িলে। অসমীয়াৰ খেতিৰ ভাগ বিচাৰি দাবী ধমকিৰে চুক্তি স্বাক্ষৰ কৰাৰ চেষ্টা নগাৰ। উৰিয়াম ঘাটৰ দক্ষিণ নম্বৰ সংৰক্ষিত বনাঞ্চল নগাৰ বুলি দাবী কৰিছে একাংশ নগা লোকে। সীমান্তত অসমীয়াৰ খেতিৰ ভাগ বিচাৰি বলপূৰ্বক চুক্তি কৰাৰ চেষ্টা নগাৰ। এয়া দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো। এয়া উৰিয়াম ঘাটৰ নম্বৰ সংৰক্ষিত বনাঞ্চলৰ দৃশ্য।
এইবাৰ নামবৰ সংৰক্ষিত বনাঞ্চলৰ মাটি নাগালেণ্ডৰ বুলি দাবী কৰিছে আৰু অসমীয়াক দাবী ধমকিৰে অসমীয়াৰ খেতিৰ ভাগ বিচাৰি আহিছে নগালোকে। উৰিয়াম ঘাটত 11,000 বিঘা ভূমিত চলিছিল উচ্ছেদ অভিযান আৰু জাকে জাকে মিয়া লোকক খেদা হৈছিল উৰিয়াম ঘাটৰ পৰা। উৰিয়াম ঘাটত মিয়া নোহোৱা হোৱাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে দিনক দিনে বৃদ্ধি পাইছে নগাৰ আগ্ৰাসন। নগাই অসমৰ বন বিভাগৰ দলৰ ওপৰত কেনেদৰে দাবী ধমকি দিছিল সেয়াও আপোনালোকে দেখিলে। এইবাৰ দেখিবলৈ পোৱা গৈছে অসমীয়া খিলঞ্জীয়া খেতিয়কৰ মাটিৰ খেতিৰ ভাগ বিচাৰি আহিছে এনেদৰে জাকে জাকে নগা আৰু জাকে জাকে নগা আহি অসমৰ খিলঞ্জীয়া লোকক দাবী ধমকি দিছে আৰু খেতিৰ মাটিৰ ভাগ বিচাৰি আহিছে এইসকল নগা লোকে। উৰিয়াম ঘাটত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। মিয়া সৈন্য উৰিয়াম ঘাটত এতিয়া নগাই দপদপাবলৈ আৰম্ভ কৰিছে, উৎপাত কৰিছে। অসমীয়া লোকলৈ লক্ষ্য কৰি গুলী চালনা কৰিছিল। 11খন গাঁৱত অসমীয়া লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছিল। সমান্তৰালভাৱে অসমৰ কোনো জীৱ জন্তুৱেও নগাৰ মাটিত ভৰি দিব নোৱাৰিব বুলিও জাননী জাৰি কৰিছিল। ইমানতে সীমাবদ্ধ নাথাকি এইবাৰ নগাই এনেদৰে খিলঞ্জীয়া লোকৰ ঘৰত আহি দাবী ধমকিৰে খিলঞ্জীয়া লোকে কৰা খেতিৰ ভাগ বিচাৰি আহিছে আৰু নামবৰ সংৰক্ষিত বনাঞ্চলৰ মাটি নাগালেণ্ডৰ বুলি দাবী কৰিছে এইসকল লোকে। আৰু নামবৰ সংৰক্ষিত বনাঞ্চলৰ মাটিত অসমৰ খিলঞ্জীয়া লোকে কৰা খেতি এতিয়া নাগালেণ্ডক ভাগ লাগে, নগাক ভাগ লাগে আৰু তাৰ বাবে এনেদৰে দাবী ধমকি দিছে খিলঞ্জীয়া লোকক। এই মুহূৰ্তত দৃশ্যাংশ আছে এম্বিয়েন্সৰ সৈতে সম্পূৰ্ণ দৃশ্যাংশ দেখুৱাইছো। ये लोग कहा कि ये लोग का देश में हिसाब करने के लिए जगह भी नहीं है। इधर में आगे मेरा बाप का माटी में जहाँ इंदिरा गांधी प्राइम मिनिस्टर था उसी टाइम में मेरा बाप ने अंडरग्राउंड में मेजर जनरल था, उसका रेवल्यूशन ये लोग माटी ले और अभी हम लोग मजा में और हटा दिया तो और हटा दिया तो ये लोग ये कहाँ में आया? न्यूट्रल में है। और अभी जो हो रहा है दो पार्टी के बीच में बात हो रहा है, तो शांति से बात हो रहा है। इसका सेंट्रल फोर्स चला हम गवर्नमेंट का बात गवर्नमेंट का बात हम लोग खाएगा से गवर्नमेंट आके देखेगा। ये हम लोग का साथ क्योंकि हम लोग इतना शांति से बात कर रहा है। आप आगे गवर्नमेंट का साथ में जाके फैसला कर पड़ा। अरे गवर्नमेंट तो कब आएगा मालूम नहीं, लेकिन हम दोनों इधर में रहता है मिल मिलाप से। आप करो अभी बात करो। हाँ करो, बैठ के प्यार से बात करो। किसी के साथ हम लोग झगड़े नहीं कर रहे। हम लोग जो हुकाई बेटा ये कर रहे हैं, हमारा पीछे में